গুৱাহাটী নামৰ এটা ডাঙৰ পাহাৰ আছিল। পাহাৰটোত এজনী ভূত আছিল আৰু গুৱাহাটীত থকা মানুহখিনিয়ে সেই ভূতজনীৰ মাতটো শুনিলেই ভয়ত কঁপি যায় আৰু সেই গুৱাহাটীৰ মানুহখিনি সেই পাহাৰটোৰ ওচৰলৈ যাবলৈ কোনো সাহস কৰা নাছিল। এদিনাখনৰ কথা, এদিন দুটা চাইণ্টিষ্ট সেই গাঁওখনলৈ আহিল আৰু গাঁওখনলৈ আহি মাটিৰ পৰীক্ষা কৰিবলৈ। দুইজন চাইণ্টিষ্টে বেলেগ বেলেগ জেগাত মাটিৰ পৰীক্ষা কৰে। গোটেই গাঁৱৰ মাটিৰ পৰীক্ষা কৰাৰ পিছত চাইণ্টিষ্ট দুজনে সেই পৰ্বতৰ ফালে যাবলৈ ল'লে। ছাৰ, আপোনালোকে এইফালে কেনি যায়? আমি গাঁৱৰ পৰীক্ষা কৰিলোঁ, এই পৰ্বতটোৰ পৰীক্ষাটো কৰিব লাগিব নহয়, সেইটো কাৰণে পৰ্বতৰ ফালে যাওঁ। ছাৰ, নেযাব। এই পৰ্বতত কিবা এটা বস্তু আছে। আজিলৈকে যিমান মানুহ তালৈ গৈছে কোনো ঘূৰি আহিব পৰাই নাই। তাত বোলে এজনী বুঢ়ী ভূতৰ আত্মা এটা আছে। আমি চাইণ্টিষ্ট হয়, তহঁতৰ এইবিলাক ফটোৱাৰ কথাত আমি বিশ্বাস নকৰোঁ, আমি যামেই। চাইণ্টিষ্ট দুজনে মানুহজনৰ কথা নুশুনি আকৌ পাহাৰৰ ফালে গুচি গ'লগৈ। চাইণ্টিষ্ট দুজনে আগুৱাই গৈ থাকিল আৰু চাইণ্টিষ্ট দুজনে কেতিয়াও ভূত চুতৰ কথা বিশ্বাস নকৰে, কাৰণ চায়েন্সৰ ওপৰত বিশ্বাস ৰাখে কাৰণে। সেইকাৰণে চাইণ্টিষ্ট দুজন গৈ চোৰেলৰ ওচৰত পালেগৈ। ভূতজনী গছৰ ওপৰেদি ওলমি আছিল আৰু ডক্টৰকেইটা আহি থাকোঁতে গোটেই বতাহ চতাহ গোটেই হাৱা মাৰিব লাগিলে। হাৱা মাৰিওতেও সিহঁতি ডক্টৰকেইজনে হাৰ নেমানে, আগুৱাই আহি একদম গৈয়ে আছিলে। তেতিয়াই ভূতজনী একদম মুখৰ আগতে ওলালে। মানুহজনে মানে এইটো সঁচা কথাই কৈছিলে, ভূত আছে। আমাৰ ভুল হৈ গ'ল, আমাক মাফ কৰি দিয়ক, আমাক যাব দিয়ক, অনুগ্ৰহ কৰি যাব দিয়ক, আমাক ক্ষমা কৰক, যাব দিয়ক প্লিজ। তহঁতি ইয়ালৈ আহিলি যেতিয়া তহঁতি এতিয়া মৰিবই লাগিব। ভূতজনীয়ে দুইটা চাইণ্টিষ্টক হাতেৰে ডিঙি দুটা ধৰি দাঙি দিলে। তেতিয়াই এটা বাবাৰ ঘুঙুৰুৰ আৱাজ আহিবলৈ ল'লে। অঘৰী বাবাটোৱে জোৰছে ঘুঙুৰু বজাই ভূতজনীৰ ওচৰলৈ আহিবলৈ ল'লে। ঘুঙুৰুৰ আৱাজ বেছি ওচৰলৈ আহিব লাগিলে। চোৰেলে ঘুঙুৰুৰ আৱাজ শুনি ভয়তে গম পাই গ'ল যে এটা বেজ আহিছে বুলি। সেইকাৰণে ভূতজনীয়ে মানুহ দুটা তাতে এৰি ওপৰলৈ লৰ মাৰিলে। চাইণ্টিষ্ট দুজন তললৈ ধামকৈ হৈ পৰিলে। তাৰপিছত দুইজন চাইণ্টিষ্টে বাবাজনৰ ভৰি চুই ধন্যবাদ জনালে। আমাৰ প্ৰাণ ৰখাৰ বাবে ধন্যবাদ বাবাজী, আপুনি আমাক বচালে, আজি নতুন প্ৰাণ দিলে। একো নাই, তোমালোক ইয়াত নতুন হয়, তোমালোক এতিয়া ইয়াৰ পৰা গুচি যোৱা। আমি এতিয়াই যাম। তাৰে এজন চাইণ্টিষ্টে তাৰ পৰা অলপ মাটি লৈ পকেটত ভৰাই সেইখিনিৰ পৰা গুচি গ'লগৈ। দুইটা চাইণ্টিষ্ট গৈ নিজৰ লেবত গৈ পালেগৈ। আজিৰ দিনটো মই কেতিয়াও নাপাৰোঁ দেই। আৰু ভূতনিও থাকে। কি যে আমি পৰ্বতৰ পৰা মাটি আনিবলৈ গৈছিলোঁ চেম্পল ল'বলৈ। ভাল আমি চিন্তা আহিলোঁ যেন দেই। ভাল, সেই বাবাজনে আমাক বচালে আজি। যিয়ে নহওক, মই মাটি অলপ লৈহে আনিলোঁ। তই বেলেগ মানুহ দে। আমি মৰিবই ধৰিছিলোঁ আৰু তই মাটিৰ এতিয়া চেম্পলৰ কথাহে ভাবি আছ। মোৰ আগতে আইতাই কৈছিলে যে যোনখিনি জেগাত সোণ চোন থাকে ন, সেইখিনি ভূত চোতে বোলে বাঁহ লৈ থাকে। আৰু সেইকাৰণে মই আজি চাওঁচোন সেই জেগাটো সঁচাকৈ সোণ চোন আছে নাই, পৰীক্ষা কৰিলেই গম পাই যাম। চাইণ্টিষ্টজনে মাটিখিনি পৰীক্ষা কৰিলে। চাই ল এইখিনি ভালকে। এইখিনিতো সোণৰ মাটি হয় বে। পুৰা খাৰা সোণা হয়। এইখিনি যদি আমি উলিয়াব পাৰোঁ, ভাব আমি কিমান মালদাৰ ধনী মানুহ হৈ যাব পাৰিম। ভাব, গোটেই পৃথিৱীতে আমি চবতকৈ হেভি চাইণ্টিষ্ট হ'ম, চবতকৈ ধনী চাইণ্টিষ্ট। দুজন চাইণ্টিষ্টে পুৰা সোণৰ কাৰণে পুৰা লোভীয়া হৈ গ'ল। সেই ভূতজনীক কি কৰিবি? এই ভূতজনীৰ কাৰণে টেনশ্যন নলবি, এই বাবাজন আছিলে নহয়, বাবাজনৰ ওচৰলৈ যাম আকৌ। দুইজন চাইণ্টিষ্ট সেই অঘৰী বাবাটোৰ ওচৰত পাই গ'লগে। বাবা, আমাৰ ৰিচাৰ্চ কৰিলোঁ, আমাৰ মতে সেই পৰ্বতৰ তলত গোটেই সোণেই সোণ হ'ব। সেইকাৰণে আপোনাৰ পৰা অলপ সহায় লাগিছিল। তাত সোণ আছে, মই কি কৰিব লাগে? বাবাজী, আমি বিচাৰিছোঁ আপুনি সেই ভূতজনীক হেৰাই দিয়ক আৰু তাৰ বিনিময়ত আপোনাকো আমি সোণ দিম। বাবাক তোমালোকে কি বুলি ভাবিছা? মোৰ কোনো সোণ ৰূপ এইবিলাকত লোভ নাই, আৰু যিমান যি হ'লেও মই তোমালোকক একো সহায় নকৰোঁ। তেনেকৈ কৈ পেলানি সেই বাবাজন সেইখিনিৰ পৰা গুচি গ'লগৈ। এতিয়া কি কৰিম? তোৰ মনত আছে নে, সেই অঘৰীটো যেন লাঠি এডাল লৈ আছিলে, তাৰ জুমকা বা চুনিয়েটো ভূতজনী পলাইছিল। মই ভাবিছোঁ সেই অঘৰীটোৰ যিমান শক্তি চব সেই লাঠিডালতে আছে। সেইকাৰণে সেই লাঠিডাল আমি বাবাৰ পৰা লৈ ল'ব লাগিব। তাৰপিছত দুজন চাইণ্টিষ্ট বাবাজনক পিছা কৰিবলৈ লাগি গ'ল। গৈ দেখিলে বাবাজনে এজেগাত তপস্যা কৰি আছে আৰু মনে মনে গৈ পেলানি সেই লাঠিডাল মানুহ দুজনে লৈ গুচি গ'লগৈ। তাৰপিছত আৰু লাঠিডাল লৈ পেলাই দুইটা চাইণ্টিষ্টে
পাহাৰৰ ফালে যাবলৈ লাগিলে গৈ 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 পাহাৰৰ ওপৰত উঠি গ'লগে আহি গলি তহঁতি দুটা এই পুতনি আমাৰ ওচৰত এডাল লাঠি আছে তই একো কৰিব নোৱাৰ তাৰপিছত আৰু চাইণ্টিষ্ট দুজনে পুৰা জমকাডাল বজাব লাগিলে কিন্তু ভূতজনীয়ে অকণো ভয় নোখোৱা হ'ল আৰু ওচৰলৈ আহিবলৈ ধৰিলে ঐ ভূতেনীয়ে ভয়ে খোৱা নাই দেখোন আৰে কি হ'ব এতিয়া তাৰপিছত টপাজন একদম চাইণ্টিষ্ট পলালেই তাৰপিছত টপা মানুহজনক ভূতজনীয়ে উঠাই পেলানি পাহাৰৰ ওপৰৰ পৰা তললৈ পেলাই দিলে তাৰপিছত লাঠি লৈ থকা মানুহটোৱে ভাবিলে ভূতনীয়ে একো ভয় খোৱা নাই সেইকাৰণে সিও পলাব ধৰিলে ইফালে গৈছে সিফালেও ভূতজনী ওলাইছে সিফালে গৈছে সিফালেও ভূতজনী চবফালে ভূতজনীয়ে ওলাব ধৰিলে তাৰপিছত আৰু ভূতজনীয়ে এইটো ডক্তৰৰ মাথাটো ছিঙি গৈ পেলাই দিলে মোৰ বটলা পুৰা হৈ গ'ল